বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ কিয়নো নিৰ্বাচনৰ ভোটদান কাৰ্যসূচী সমাপ্ত হ'ল আৰু সমগ্ৰ দেশত টোল গেটৰ দাম বৃদ্ধি পাইছিল। এবাৰ নিৰ্বাচনৰ ফলাফল সমাপ্ত হ'ল আৰু সমগ্ৰ দেশত দাম বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ। আমি এই মুহূৰ্তত জনাব বিচাৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো কেৱল অসমতে নহয় সমগ্ৰ দেশত এবাৰ দাম বৃদ্ধি হ'ল পুনৰ পেট্ৰল ডিজেলৰ। নিৰ্বাচনৰ ফলাফলৰ পাছতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 97.74 টকা 78 টকা। মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য আছিল 96.62 টকা। প্ৰতি লিটাৰ পেট্ৰলত 1.16 টকাকৈ দাম বৃদ্ধি পালে। প্ৰতি লিটাৰ পেট্ৰলত 1.16 টকাকৈ দাম বৃদ্ধি পাইছে। প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'লগৈ 89.96 টকা। দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য। দেশৰ প্ৰতিখন ৰাজ্যতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে। পেট্ৰলৰ মূল্য বৃদ্ধিৰ পাছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। কেৱল অসমতে নহয় সমগ্ৰ দেশত এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিক লৈ। নিৰ্বাচনী ফলাফলৰ পাছতে ডিজেলৰ পেট্ৰলৰ দাম বৃদ্ধি হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 97.78 টকা। মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য আছিল 94.62 টকা। এটা ডাঙৰ খবৰ, মঙলবাৰে নিৰ্বাচনৰ ফলাফল সমাপ্ত হ'ল, বুধবাৰে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হ'ল। জনতাৰ ওপৰত পুনৰ ৰাম টাঙোন, জনতাৰ মূৰত পুনৰ ৰাম টাঙোন চলোৱা হৈছে কিয়নো এইবাৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে আহি গ'ল অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হ'ব। কিয়নো পেট্ৰল ডিজেলৰ দামৰ সৈতে সমতা স্থাপন কৰিবৰ কাৰণে আপুনি যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে, যিসমূহ সামগ্ৰী বহিৰাজ্যৰ পৰা আমদানি কৰা হয়, এইসমূহ সামগ্ৰীৰ দাম যে বৃদ্ধি পাব সেয়া নিশ্চিত হৈ পৰিল। ইতিমধ্যে অসমত প্ৰতি লিটাৰ পেট্ৰলত 1.16 টকাকৈ দাম বৃদ্ধি পাইছে। প্ৰতি লিটাৰ পেট্ৰলত 1 টকা 16 পইচাকৈ 1 টকা 16 পইচাকৈ দাম বৃদ্ধি পাইছে। আমি কিছু মুহূৰ্তৰ পিছতেই অসমৰ প্ৰতিখন জিলাত পেট্ৰল ডিজেলৰ মূল্য কিমান হৈছে আৰু কালিৰ দিনটোলৈকে কিমান আছিল এই সম্পৰ্কে আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে জনাইছোঁ ডাঙৰ খবৰটো, মঙলবাৰে নিৰ্বাচন শেষ, বুধবাৰে পেট্ৰল ডিজেলৰ দাম বাঢ়িল আৰু পুনৰ জনতাৰ ওপৰত এবাৰ মাধমাৰ সোধোৱা হৈছে। আৰু এই মাধমাৰ সোধোৱাৰ পাছতে এবাৰ পুনৰ ভোটদান কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছতে সমগ্ৰ দেশত টোল গেটৰ দাম বৃদ্ধি কৰা হৈছিল। 3 পৰা 5% টোল গেটৰ দাম বৃদ্ধিক লৈ সমগ্ৰ দেশৰ জনতাই তেওঁলোকে ক্ষোভ প্ৰকাশ কৰি থকাৰ মাজতে এবাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত পেট্ৰল ডিজেলৰ দাম বৃদ্ধিক লৈ এবাৰ জনতাৰ হাহাকাৰ। আৰু নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিয়ে এবাৰ জনতাক যে পুনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ যে দাম বৃদ্ধি হ'ব এই কথা পুনৰ সোঁৱৰাই দিলে। আৰু বাক্সাত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.78 টকা। বৰপেটাত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.85 টকা। আৰু এটা বিশ্বনাথত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 98.44 টকা। পেট্ৰলৰ দাম বৃদ্ধি পাইছে। বঙাইগাঁৱত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.11 টকা। আৰু এটা কাছাৰত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.77 টকালৈ বৃদ্ধি পাইছে। সমগ্ৰ দেশত পেট্ৰলৰ দাম বৃদ্ধি পাইছে। দৰঙত 97.83 টকা পেট্ৰলৰ দাম বৃদ্ধি পালে। ধেমাজিত 98.53 টকা পেট্ৰলৰ দাম বৰ্তমান। ধুবুৰীত 97.43 টকা। 1 লিটাৰ পেট্ৰলৰ দাম। নিৰ্বাচনী ফলাফলৰ পাছতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে কিয়নো ইয়াৰ পূৰ্বে পেট্ৰল ডিজেলৰ দাম বিশেষকৈ অসমত পেট্ৰলৰ দাম প্ৰতি লিটাৰত 94 টকা আছিল, কিন্তু এইবাৰ 1 টকা 16 পইচা দাম বাঢ়িল প্ৰতি লিটাৰ পেট্ৰলত। মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য আছিল 94.62 টকা আৰু বুধবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 97 টকা। প্ৰতি লিটাৰ পেট্ৰলত ইতিমধ্যে জনালোঁ যে 1.16 পইচাকৈ দাম বৃদ্ধি পাইছে। প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্য হ'লগৈ 89.96 টকা। দেশৰ প্ৰতিখন ৰাজ্যতে বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য। কেৱল অসমতে নহয় সমগ্ৰ দেশজুৰি পেট্ৰল ডিজেলৰ মূল্য দাম বৃদ্ধি হৈছে। পেট্ৰলৰ মূল্য বৃদ্ধিৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। বাক্সাত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.78 টকা হ'লগৈ।
আনহাতে বৰপেটাত যদি চোৱা যায় তেন্তে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.45 টকা আৰু বিশ্বনাথত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হ'লগৈ 98.44 টকা বঙাইগাঁৱত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.11 টকালৈ বৃদ্ধি পালে কাছাৰত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.77 টকালৈ বৃদ্ধি পাইছে ইয়াৰ সমান্তৰালত যদি চোৱা যায় তেন্তে দৰঙত 97.83 টকালৈ বৃদ্ধি পালে পেট্ৰলৰ মূল্য ধেমাজিত 98.53 টকালৈ বৃদ্ধি পাইছে ধেমাজিত 2 টকা বৃদ্ধি পাইছে পেট্ৰলৰ আনহাতে ধুবুৰীত 97.43 টকাকৈ পেট্ৰলৰ দাম বৃদ্ধি পালে ডিব্ৰুগড়ত 98.14 টকা পেট্ৰলৰ মূল্য হ'ল আজিৰ দিনটোত ডিমা হাছাওত পেট্ৰলৰ মূল্য 98.77 টকা অৰ্থাৎ 96 ৰ পৰা 98 হ'ল গোৱালপাৰাত 97.77 প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য গোলাঘাটত 97.30 97.30 পইচা নগাঁৱত 98.35 পেট্ৰলৰ মূল্য শিৱসাগৰত 98.04 টকালৈ বৃদ্ধি পালে পেট্ৰলৰ মূল্য আমি প্ৰতিখন জিলাৰ আপডেট দিবলৈ চেষ্টা কৰিছো লখিমপুৰত 98.94 পইচা অৰ্থাৎ টকা নিৰ্বাচনী ফলাফলৰ পাছতে দেশত পেট্ৰল ডিজেলৰ মূল্য দাম বৃদ্ধিৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া অহা আৰম্ভ কৰিছে যে পেট্ৰলৰ ডিজেলৰ দাম বৃদ্ধিক লৈ জনতাৰ হাহাকাৰ অৱস্থা কিছুদিনৰ পূৰ্বে সমগ্ৰ দেশজুৰি টোল গেটৰ দাম বৃদ্ধি কৰা হৈছিল আৰু টোল গেটৰ দাম বৃদ্ধিৰ সমান্তৰালত নতুনকৈ অসমত 18খন টোল গেট নিৰ্মাণৰ জুজা চলাই থকাৰ খবৰ প্ৰচাৰ লাভ কৰাৰ মাজতে এবাৰ আহিছে মঙ্গলবাৰে নিৰ্বাচন শেষ হোৱাৰ পাছত বুধবাৰে দাম বাঢ়িল পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰ পেট্ৰলত 1 টকাৰ পৰা 2 টকা দাম বাঢ়িছে অসমৰ প্ৰতিখন জিলাত পেট্ৰলৰ দাম বাঢ়িছে আৰু পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে এবাৰ পুনৰ জনতাৰ মূৰৰ ওপৰত ৰাম টাঙোন খুধাইছে জনতাৰ মূৰৰ ওপৰত ৰাম টাঙোন খুধোৱাৰ আঁৰত হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হ'ব কিয়নো বহিৰাজ্যৰ পৰা যিসমূহ সামগ্ৰী আমদানি কৰা হয় অসমলৈ বা অসমৰ পৰা যিসমূহ সামগ্ৰী ৰপ্তানি কৰা হয় বহিৰাজ্যলৈ সেই ৰাজ্যটো সামগ্ৰীৰ দাম বৃদ্ধি পাব আৰু বহিৰাজ্যৰ পৰা অনা সামগ্ৰীৰ দামো বৃদ্ধি পাব অসমত বিশেষকৈ কিয়নো প্ৰতিবিধ সামগ্ৰীৰ কঢ়িয়াই আনিবৰ কাৰণে যিসমূহ ট্ৰাক বা যিসমূহ বাহন আছে এই বাহনত তেলৰ পৰিমাণ বা তেলৰ যি দাম সেই দাম পূৰ্বতকৈ অধিক ভৰিব লগা হোৱাৰ কাৰণে তেওঁলোকে সামগ্ৰী আৰু তেওঁলোকৰ ভাড়া এই দুয়োটা বিষয়ৰ মাজত দুয়োটা বস্তুৰ মাজত তেওঁলোকে সমতা স্থাপন কৰিবৰ কাৰণে এটা বেলেন্স মেইনটেইন কৰিবৰ কাৰণে তেওঁলোকে সামগ্ৰীৰ দাম বৃদ্ধি কৰিব লাগিব আৰু সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ লগে লগে জনতাই যিসমূহ সামগ্ৰী পূৰ্বতে লৈ আছিল 20 টকাত সেইসমূহ সামগ্ৰী এতিয়া জনতাই 22 টকাত কিনিব লাগিব অৰ্থাৎ সামগ্ৰীৰ ওপৰত দাম বৃদ্ধি হোৱাৰ লগে লগে ইন্ধন জাতীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হ'ব এয়া স্বাভাৱিক আৰু ইয়াক লৈ এবাৰ চিন্তিত হৈ পৰিছে দেশৰ জনতা